ইয়াতে প্ৰত্যেক বছৰ ঠাণ্ডা ছিজনত নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীত বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াতে আহি মানে ঠাইখন বিৰাট সুন্দৰ কৰি তোলে। বিদেশী চৰাইবিলাকো আহে ইয়াতে, হাড়টোকোলা হাড়গিলা বিভিন্ন চৰাই চিৰিকটি আহে ইয়াতে আহি ইমান ঠাইখনত বহুত ঠাইৰ পৰা মানুহ আহি চাবলৈ আহে, ইয়াতে টাইম স্পেণ্ড কৰে। ঠাইডোখৰ হ'ল কৌপাটি খজুৱা বিল আৰু ওচৰতে আমাৰ 3rd APTF হেডকোৱাৰ্টাৰ লাগি আছে, এইটো তেখেতসকলৰ আণ্ডাৰতে আছে। কিন্তু পৰ্যটন বিভাগে, অসম চৰকাৰৰ পৰ্যটন বিভাগে যদি ইয়াতে চকু দিয়ে, আমি আশা ৰাখিছোঁ যে এইখন এখন ভাল পৰ্যটনথলী হৈ উঠিব। আৰু আমি কৌপাটিবাসী বা খজুৱা বিলবাসীৰ হৈ আমিও চৰকাৰক অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে এই ঠাইডোখৰক এজন পৰ্যটনথলী কৰি গঢ়ি তুলিবলৈ আমাক সহায় কৰে।